সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছে। একচুৱেলি মোৰ বৰ্তা ঢুকাই গৈছিলে ডিচেম্বৰ 30 তাৰিখে, তো গতিকে কৰা নাছিলোঁ। আজি তাৰ কামখিনি শেষ হৈছে, আজি 12 দিন শেষ হৈছে। আৰু এইফালে মহাৰাজৰ জয়ন্তীও আহি আছে, গতিকে তাৰখিনিও কিছুমান কাম চলি আছে। ইফালে বহুত দিনৰ মূৰত একদম পূৰা ড্ৰেছ লগাইছোঁ আৰু এতিয়া আকৌ আহি গৈছোঁ। আৰু এইফালে মহাৰাজৰ জয়ন্তীও আহি আছে, তো এইফালে তাতে আমাৰ সেইকাৰণে ড্ৰেছ পিন্ধিব পৰা নাছিলোঁ। মই ধুতি চেলেং লৈ আছিলোঁ আৰু যোৱাকালি আমি ড্ৰেছ চেঞ্জ কৰিছোঁ আৰু এতিয়া লং পেণ্ট চাৰ্ট পিন্ধিব পাৰিছোঁ। আৰু যিহেতু চবেই গম পাইছে বহুত বেছি ঠাণ্ডা আৰু মোবাইলটো লৈ পেলাই এনেকৈ ভিডিঅ' কৰাটো সম্ভৱতো নহয়েই তেনেকুৱা ধৰণৰ, গতিকে আকৌ ষ্টাৰ্ট কৰিছোঁ। এইফালে মহাৰাজৰ জয়ন্তীও আহি আছে। মহাৰাজৰ জয়ন্তী বহুতখিনি কাম চলি আছিলে, তো গতিকে চাফা কৰাৰ পৰা আদি কৰি বহুতখিনি কাম চলি আছে, গতিকে সেইখিনিও দেখাম আজি। আৰু এইফালে বহুতখিনি কাম কৰিছেও মহাৰাজৰ জয়ন্তী, সেইখিনিও দেখাব চেষ্টা কৰিম। আৰু বুজ আছে, গতিকে সেইফালেও অলপ লাগিব। গতিকে বলক বেছি সময় নকৰোঁ, ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ। 20 চনৰ প্ৰথম বাইক উলিয়াব গৈছোঁ, প্ৰথম বাইক চলাব গৈছোঁ। এতিয়া আকৌ নতুন ষ্টাৰ্ট দিবলৈ গৈ আছোঁ, কাৰণ যোৱা বছৰে ধুতি পিন্ধিছিলোঁ, এইবছৰতহে ধুতি খুলিছোঁ, গতিকে বাইকটো ষ্টাৰ্ট দিব পৰাই নাই। আৰু নতুন বছৰৰ ফাৰ্ষ্টটো চাবিত লগাইছোঁ এইবাৰ। বাহিৰত উলিয়াই লৈছোঁ, এইফালে পূৰা মকৰা জাল ধূলি হৈ আছে, অকণ চাফা কৰি লওঁ, তাৰপৰা যাম চেণ্টিগেট গাড়ী পাম্প কৰিম। যিহেতু 5 চকা নচলাতে পাম্পেই নাই, টোটেলি পাম্প নাইকিয়া হৈ আছে, তো পাম্প কৰিব লাগিব। পাম্প কৰি পেলাই যাম, কাম আছে যিহেতু অলপ ঘৰত সকামো আছে, মানে ভোজো আছে, ঠিক আছে। আজি বহুতখিনি কামো আছে, গতিকে পাম্প কৰি লওঁ। ফাৰ্ষ্টে চেণ্টিগেট যাম, চেণ্টিগেট গৈ পেলাই বাইকখন পাম্প কৰিম। পাম্প কৰি পেলাই ডাইৰেক্ট যাম তেল ডিপুত, তেল ভৰাম। গতিকে বেছি সময় নকৰোঁ, বহুতখিনি কাম ৰৈ আছে, ব'লক যাওঁ। এইফালে মহাৰাজতৰ কাৰণে চাফাই অভিযান চলি আছে, পূৰা চাফা হৈ আছে। তেল ভৰোৱা হৈ গৈছে। A few moments later. এইফালে মহাৰাজৰ জয়ন্তী চাফা কৰি আছে, তো লাইব্ৰেৰী ইফালে আহি ভেলাঘৰ বনাই আছে। এইফালে ভেলাঘৰ, এইটো সৰুবা ইমান ভালকৈ বনোৱা নাই, কাৰণ মহাৰাজৰ জয়ন্তী পাতিব লগা আছে। আৰু এইফালে মহাৰাজৰ জয়ন্তী পেণ্ডেল দি আছে। আৰু এইফালে ভেলাঘৰ ইমান ভালকৈ এইবাৰ বনোৱা নাই, নৰ্মেলি বনাইছে। যিহেতু বিহু দুদিন পিছতেই আমাৰ মহাৰাজৰ জয়ন্তী ষ্টাৰ্ট হ'বই, দুদিনমানৰ পিছতেই। আৰু মহাৰাজৰ জয়ন্তী পেণ্ডেলটো সম্পূৰ্ণকৈ দেখাব চেষ্টা কৰিম, যিহেতু ওলাই তেনেকৈ অহা হোৱা নাছিলে ভালকৈ। ইয়াত যে 4টা হেৰি হ'ব বোলে, এইটো 4টা লাইট দিব। এইফালেদি এনেকৈ এইফালে সোমাব, এনেকৈ গৈ পেলাই এইফালেদি এনেকৈ ঘূৰি কেনে আকৌ এইফালে ওলাব। তাত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ, সম্পূৰ্ণ ওলাই গ'লোঁ। এতিয়া যাওঁ তাত, যিহেতু আজি ভোজ আছে। আৰু অলপ আগতে মই মহাৰাজৰ জয়ন্তী কিছু দেখালোঁ, গতিকে ব'লক তাতে যাওঁ। লাগিছে কওক। অঁ, এইফালে দি দিব। প্ৰায় বনাই হৈছে আৰু লাহে লাহে। আৰু আজি যিহেতু ভোজ আছে, ভোজৰ কাম চলি আছে, কাম কৰি আছে। আৰু আহি ইয়াত পালোহি বৰ্তা ঘৰ। এতিয়া ভোজৰ যিখিনি কাম হৈ আছে চাওঁ।
এতিয়া সম্পূৰ্ণ শেষ হৈ গ'ল কাম বন, এতিয়া ফ্ৰী হৈ পেলাই ঘৰলৈ আহিলোঁ আৰু এতিয়া যাব চব প্ৰগ্ৰাম চাবলৈ। ইয়াত শিমলুতলতে প্ৰগ্ৰাম আছে, ভোগালী উৎসৱ আছে, গতিকে তাত চাবলৈ যাওঁ। কিছু দেখাবৰ কাৰণে চেষ্টা কৰিম, বেছি সময় নকৰোঁ যিহেতু দিনটো বহুতখিনি কষ্টও হৈছে। তো গতিকে অলপ সময় চাম, যিমানখিনি চাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে ব'লক বেছি সময় নকৰোঁ, ভণ্টি যাব, ভণ্টি আৰু মই যাম। গতিকে ভণ্টি আৰু মই গৈ পেলাই চাম, গতিকে ব'লক বেছি সময় নকৰোঁ। আৰু আজি ইয়াত আছে প্ৰগ্ৰাম, দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ।